हेलो फ्रेंड्स आज मैं एटा बेलेग धৰণৰ रेसिपी আপোনালোকক দেখুৱাম ৰঙলাও পাতেদি মাছৰ পিটিকা এখিনি মই অলপমান ৰঙলাও পাত লৈ আহিলো বাৰীৰ পৰা আৰু ৰঙলাও পাতৰ লগতে আমাৰ বেছি প্ৰস্তুৰ একো দৰকাৰ নাই ৰঙলাও পাতৰ লগতে এয়া মাছ কেপিছমান যেটো মাছৰ মই হিজোৱাৰ পিছত কাইটটো এৰাবলৈ সুবিধা হয় তেনেকুৱা মাছ লৈছো আৰু নহলে বৰালি মাছও লব পাৰে আৰি মাছও লব পাৰে হেবিলাক পিটিকা কৰিবলৈ ভাল হ'ব বা পটাত পিচিবলৈও ভাল হ'ব মিক্সিত পিচিবলৈও ভাল হ'ব গতিকে মই এটোৰ পৰা ভিতৰৰ কাইটটো উলিয়াই পেলাম হিজাৰ পিছত আৰু এয়া ললো নহৰু আদা জলকীয়া আৰু ধনিয়া এতিয়া এই কেৰাহী এখন জুইত কম জুইত দিম দিয়াৰ আগতে মই অলপমান ইয়াতে এই পাতকেটা দি লম এটো মানে ভাপত হ'ব কিন্তু ভাপত যেনেকৈ আমি কলপাতত দিলে কলপাতখন এৰুৱাই পেলাই মাছখিনি উলিয়াই লও নহয় পিটিকা কৰো হেতু নহয় ইয়াতে মানে ৰঙলাৰ পাতৰ সৈতে মাছৰ পিটিকা হ'ব ইয়াত আপুনি এইখিনি এনেকৈ দিয়ক মাছটো হেতু আপুনি পৰিমাণটো চাই ল'ব কিমান মাছ দিব লাগে আৰু ইয়াৰ মাজতে আপুনি নহৰু অকমান বেছি দিলে ভাল হয় নহৰু এনেও স্বাস্থ্যৰ কাৰণে ভাল আৰু জলকীয়া কিন্তু একেবাৰে নিজৰ মতে দিব দেই যদি কোনোবাই বেছিকৈ জ্বলা খায় তেতিয়া ভোট জলকীয়াও দিব পাৰে ভোট জলকীয়া দিলেতো বহুত জ্বলা হ'ব কিন্তু সোৱাদো হ'ব কিন্তু এ আদা দিলো এইখিনি আদা দিলো ইয়াতে মাছকে পিছত অকমান নিমখ খানি দিছিলো পিছত পিটিকা কৰোতে অকনমান নিমখ দিম আৰু কিন্তু আইত মাছত অলৰেডি মই নিমখ খানি দিছো তাৰপিছত এটা ধনিয়া ধনিয়া দিলো এতিয়া চাব দেই এই বস্তুটো আকৌ উল্টা পাতেদি ঢাকি দিলো এনেকৈ ডাঙৰ সৰু মিক্সকে দিছো আৰু ঢাকিব লাগে পুৰা ঢাকি দিছো আৰু এতিয়া আমি ইয়াতে অকমান চাৰিওফালে অকমান পানী দিম কমকে একদম অকমান পানী দিম অলপ সময় কাৰণে 15 মিনিট মানৰ কাৰণে মিডিয়াম জুইত ঢাকি থম একেবাৰে সহজ উপায় এয়া জুই দিছো মই অকমান প্ৰথমতে অকমান বহাই দিলো 5 মিনিট মান পিছত আকৌ যেটা উতলি আহিব উতলি অহাৰ পিছত জুইটো অকমান মিডিয়াম জুইত দিম আৰু এটা কথা হ'ব আপুনি পাত অকমান থৈ দিব পিছত আমাৰ কামত আহিব ডেকোৰেশন কৰাৰ সময়ত এতিয়া আমাৰ ইয়া হৈছে অলমোস্ট হৈ গৈছে পানীখিনি সাইডৰ পানীখিনি শুহি গল মই কম জুইত দি থৈছিলো প্ৰথমতে অলপ বেছিকৈ জুই দি হেফলে কম জুইত দি থৈছিলো কিন্তু ভাপতে সব ভিজিলে এতিয়া মই এইখিনি সময়তে এখন কাহিত আমাৰ অসমীয়া সমাজত সাধাৰণতে কাহৰ কাহিয়ে প্ৰয়োগ কৰা হয় এই ৰঙলাও পাততে আজি বানকাহিৰ ওপৰত ধুনীয়াকৈ আমি ভাত সাজ সজাই দিম চাওক মই পাতকেটা অলপমান ঠাণ্ডা হোৱাৰ পিছত পাতকেটা আঁতৰাই দিলো এয়া সিজিলে মাছ পুৰা সিজিলে কোমল হৈছে মাছটো তো ইয়াৰ পৰা মাছকে পিছৰ পৰা মই কাইটটো উলিয়াম এতিয়া কাইট উলিয়াই পেলাই জলকীয়া নহৰু যিখিনি দিয়া আছে সেইখিনিৰ লগতে মিক্সিত পিচিম আৰু পটাত কৰিব পাৰিলে আপুনি বেছি সোৱাদ পাব এয়া মোৰ কাইট বসা মাছৰ কাইট ইমান সোপা ওলালে সব মাছৰ কাইট বসা হৈ গ'ল এতিয়া মিক্সিৰ বাটিটোত মই অকণমান এয়া পানী দি লৈছোঁ অকণমান পানী দি লৈছোঁ তাতে এইখিনি মই দি দিম যিখিনি শাক নহৰু আদা জলকীয়া নহৰু সব গোটেই দি দিছোঁ দেই নহৰু সোৱাদটো বেছি ভাল লাগে তাৰপিছত ইয়াত অকণমান মাছ দি পেলাই এইখিনিতে মই মিক্সিত মাৰিম এয়া মিক্সিৰ পৰা মই উলিয়ালোঁ অকণমান নিমখ দিলোঁ কাৰণ মই অকল মাছতহে নিমখ সানিছিলোঁ কমকৈ সানিছিলোঁ ইয়াতে অকণমান নিমখ দিলোঁ আৰু এতিয়া মই অকণমান একদম খাটি সৰিয়হৰ তেল মিঠাতেল খাটি সৰিয়হৰ মিঠাতেল অকণমান দিলোঁ দি পেলাই এইখিনিতে সানিম এয়া চাওক ৰঙলাও পাতৰ আৰু মাছৰ লগত কৰা পিটিকা ৰেডি এয়া আমাৰ আজি ৰঙলাওৰ পাতৰ আৰু মাছৰ চাটনি বা পিটিকা আৰু দাইল ভাতৰ লগত আমাৰ দুপৰীয়াৰ ভাত সাজ ৰেডি আজি আপোনালোকৰ এই প্ৰগ্ৰামটো চাই কেনেকুৱা লাগিল জনাব মোৰ ৰেচিপিটো যদি ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আপুনি খাই কেনেকুৱা পালে আৰু লগতে আপোনালোকৰো হাতত যদি কিবা নতুন ৰেচিপি আছে মোলৈ পঠাব থ্যাংক ইউ বাই বাই